থাকক আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিমটো দিন আৰু এই অন্তিম প্ৰচাৰৰ সময়ছোৱাত সকলোৱে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে তেওঁলোকে ৰাইজৰ কাষলৈ যাবলৈ চেষ্টা কৰিছে আৰু ৰাইজক কেনেধৰণে তেওঁলোকে শেষবাৰৰ বাবে আকৃষ্ট কৰিব পাৰি তাৰ বাবে সকলোৱে তেনেধৰণেই কাম কাজ চলাইছে আৰু এই মুহূৰ্তত আমি যিহেতু ছয়গাঁৱৰ দলৈপাৰাত আছোঁ আৰু দলৈপাৰাত মন্ত্ৰী পীযুষ হাজৰিকা আহি উপস্থিত হৈছে আমি মন্ত্ৰীগৰাকীক এই মুহূৰ্তত দেখুৱাইছোঁ মন্ত্ৰীগৰাকীক সকলোৱে এনেধৰণে আদৰি লৈ আহিছে তেওঁক এই হৰি মন্দিৰ প্ৰাংগণত যেহেতু এই যি সভাখন আছে নিৰ্বাচনী প্ৰচাৰ সভা সেই নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰীগৰাকীয়ে ইয়াত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ পিছতে তেওঁ দুধনৈলৈ যাব দুধনৈৰ পিছত তেওঁ গোৱালপাৰাৰ আগিয়াত গৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব আৰু কালিৰ দিনটোত এই স্থানলৈকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহিছিল আৰু অজিত ৰাভা বিজেপিৰ যিগৰাকী প্ৰাৰ্থী অজিত ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিটিচি প্ৰধান প্ৰমোদ বড়ো ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া তেওঁলোকে কালিৰ দিনটোত অংশগ্ৰহণ কৰিছিল আৰু এই সমষ্টিটোত যদি চাওঁ পৰিষদীয় সমষ্টিটোত এঞ্জেলা তাত কিছু সমস্যাৰ সৃষ্টি হৈছিল সেই সমস্যাটো হৈছে এটা চিমেণ্ট ফেক্টৰীক লৈ গতিকে চিমেণ্ট ফেক্টৰীক লৈ যিখিনি সমস্যাৰ উদ্ভৱ হৈছিল ইয়াৰ ৰাইজে একাংশ লোকে ইয়াত চিমেণ্ট ফেক্টৰী হোৱাটো বিচৰা নাই আৰু সেইবাবে কিছু ইয়াত জটিলতা আছিল যাৰ বাবে প্ৰতিগৰাকী নেতা ইয়ালৈ আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই স্থানলৈ আহিছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথাই কৈছে যে ৰাইজে বেয়া পোৱা কাম তেওঁলোকে নকৰে আৰু কালিৰ দিনটোতো আমি তেনেধৰণে সেই একেখিনি কথাৰ যিসকল নেতা আহিছিল কালিৰ দিনটোত সেই নেতাসকলেও উল্লেখ কৰিছিল আৰু আজি মন্ত্ৰী পীযুষ হাজৰিকা এই স্থানলৈ আহিছে আৰু মন্ত্ৰী পীযুষ হাজৰিকাই আজি ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাব আৰু অজিত ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ তেওঁ চলাব অজিত ৰাভা তেওঁৰ কাষতে আছে আৰু এনেধৰণেই মন্ত্ৰী পীযুষ হাজৰিকাক ভিতৰলৈ সকলোৱে আদৰি নিবলৈ এই মুহূৰ্তত এনেধৰণে আদৰি নিয়া হৈছে আৰু মন্ত্ৰী পীযুষ হাজৰিকাই সকলোৰে সৈতে এনেধৰণে নামত অংশগ্ৰহণ কৰিছে এতিয়া এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে পীযুষ হাজৰিকা এয়া আৰু পীযুষ হাজৰিকাই অৱশ্যে মই কিছু আগলৈ যাবলৈ চেষ্টা কৰিম তেওঁ নেগেৰাত এনেধৰণে নেগেৰা বজাই যিসকল তেওঁক আদৰি আনিছিলে আদৰি অহা আয়তীসকলৰ সৈতে তেওঁ এনেধৰণে ৰৈ নেগেৰা তেওঁ বজাইছে পৰহিৰ দিনটোত আমি দেখিছিলোঁ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাভা লোকবাদ্য পৰিৱেশন কৰিছিল আৰু সকলোৱে অৱশ্যে এই সময়খিনিত কেনেধৰণে তেওঁলোকে যেতিয়াই এটা নিৰ্বাচনী প্ৰচাৰ সভাত তেওঁলোকে অংশগ্ৰহণ কৰে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰোঁতে তেওঁলোকে এই যি স্থানীয় লোকসকল থাকে স্থানীয় লোকসকলৰ সৈতে মিলি যাবলৈ চেষ্টা কৰে তেওঁলোকৰ মাজত আৰু আমি এতিয়া এয়া দেখুৱাইছোঁ এই স্থানত এই নিৰ্বাচনী প্ৰচাৰ সভা ৰখা হৈছে অজিত ৰাভাৰ বাবে আৰু অজিত ৰাভাৰ নিৰ্বাচনী যি প্ৰচাৰ সভা ইয়াত কিছু জটিলতা এনেধৰণৰ আছে যে অসম গণ পৰিষদৰ নেতা কমলা কলিতাই নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলিছে গতিকে তেনেকুৱা ধৰণৰ কিছু জটিলতা আছে যাৰ বাবে বহুকেইগৰাকী মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী মুখ্যমন্ত্ৰী সকলো ইয়ালৈ আহিছে আৰু আহি অজিত ৰাভা বিজেপিৰ যিগৰাকী প্ৰাৰ্থী সেই বিজেপিৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ প্ৰচাৰ চলাইছে আমি এই দৃশ্য দেখুৱাই আছোঁ আৰু আমি সেই যিখিনি জটিলতাৰ কথা কৈছোঁ কিয় বাৰে বাৰে বহুকেইগৰাকী মন্ত্ৰী আহিবলগীয়া এই স্থানলৈ হৈছে কাৰণ এটা চিমেণ্ট ফেক্টৰীটো ইয়াত হ'বনে নহ'ব ইয়াত বহু লোকে চিমেণ্ট ফেক্টৰীটোৰ বিৰোধিতা কৰিছে গতিকে বিৰোধিতাৰ যিটো প্ৰসংগ সেই বিৰোধিতাই ক'ৰবাত ভোটৰ ক্ষেত্ৰত কিবা অসুবিধা ঘটাব নেকি তেনেকুৱা ধৰণৰ কথা কিছুমানো আছে যাৰ বাবে সকলোৱে বুজাই বঢ়াই ইয়াত যাতে ইয়াৰ অঞ্চলৰ ৰাইজৰ সৈতে ৰাইজক সৈমান কৰিব পাৰি যে তেওঁলোকে কেনেধৰণৰ এই ভূমিকা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত গতিকে নিৰ্বাচনটো হৈ যোৱাৰ পিছত কি হ'ব আৰু তাৰ পূৰ্বে ভোট গ্ৰহণৰ পূৰ্বে যাতে ভোটাৰক এই গোটেই কথাখিনি বুজাই বঢ়াই তেওঁলোকে ৰাখিব পাৰে তাৰ বাবেই বহুকেইগৰাকী মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী মুখ্যমন্ত্ৰী ইয়ালৈ আহি নিৰ্বাচনী প্ৰচাৰ চলাইছিলে আমি মূল মঞ্চলৈ এই মুহূৰ্তত যাব বিচাৰিম মূল মঞ্চত যিহেতু ইতিমধ্যেই মন্ত্ৰী পীযুষ হাজৰিকা তাত আহি উপবিষ্ট হৈছেহি প্ৰাক্তন মন্ত্ৰী বিজেপি নেত্ৰী বিজেপি নেত্ৰী ৰেখাৰাণী দাস বড়ো এই মুহূৰ্তত ইয়াত আছে ৰাতুল শৰ্মাক আমি প্ৰত্যক্ষ কৰিছোঁ প্ৰকাশ দাস ইয়াত আছে আৰু প্ৰাৰ্থী যিগৰাকী অজিত ৰাভাও আছে আমি মঞ্চলৈকে গৈছোঁ এঞ্জেলা আমি স্বাগতম জনাইছোঁ আমাৰ মাজত উপস্থিত হৈছেহি পলকবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক হেমন্ত ঠাকুৰীয়াদেৱ আমাৰ মাজত উপস্থিত হৈছেহি ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা এই সমষ্টিৰ তত্ত্বাৱধায়ক ৰাতুল শৰ্মাদেৱ
ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিমাংশু প্ৰসাদ হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়া সকলোকে আমি স্বাগতম জনাইছোঁ। আমাৰ প্ৰাৰ্থী অজিত ৰাভাদেৱক তেখেতসকলক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। প্ৰথমে সম্বৰ্ধনা জনাব অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাদেৱ। তেখেতক সময়ৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱক তেখেতৰ ভাষণ ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।